ৰঙিয়াৰ ৰেল ষ্টেচনত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। ৰঙিয়া ষ্টেচনৰ TRCৰ কাউণ্টত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে অচিনাক্ত মৃতদেহটো। লোকজন পাঞ্জাবী সম্প্ৰদায়ৰ বুলি সন্দেহ কৰিছে প্ৰত্যক্ষদৰ্শী। মৃত লোকজনে ৰঙিয়া ৰেল ষ্টেচনত কিয় এনে পন্থা বাছি ল'লে কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই। মৃত লোকজনৰ পৰিচয় বৰ্তমানো উদ্ধাৰ হোৱা নাই। ঘটনাস্থলীত ৰেল আৰক্ষী উপস্থিত হোৱাৰ মৃতদেহ চমকি লয়। আৰক্ষীৰ তদন্তৰ পিছতহে ওলাই পৰিব এয়া আত্মহত্যা নে আন কিবা। আহি পিনে মানুহ জমা হৈ আছে, তাকে আহি পিনে চালোতো পাঞ্জাবী মানুহ দেখা পালোঁ, এই চিপজৰি লগাই মৰি আছে। সেইটোকে আৰু আমি আহি দেখা পাওঁ। পাগুৰি মাৰা আছে, পাগুৰি এক্সট্ৰা কাপোৰ আৰু গলত লগোৱা এক্সট্ৰা কাপোৰ আছে। সেই মাত্ৰই দেখা মাজুল পাঞ্জাবী মানুহ হয়। আমি আহি কিনে দেখা পাইছোঁ যে আলহ আছে, পুলিচো আছে। সেইটোৱে আৰু কি জেগা এইখিনি হেৰি TRC বুলি কয়, ৰঙিয়া ষ্টেচন TRC। পাগুৰিৰে চিপ লৈছে নেকি? অঁ হয়, যিটো পাগুৰি। দাদা আপুনি কি দেখা পালে? মই সেনেকৈ দেখা পাইছোঁ। কওকচোন কি পাইছে? মই একচুৱেলি মাত্ৰ আহিছোঁ। হয়, এইখিনি যি দেখা পাইছোঁ মানুহটো এনেকৈ ওলমি আছে, মূৰৰ পাগুৰি দি ৰছী লগাইছে, সেনেকৈ দেখা পাইছোঁ। চিনি পোৱা নাই ন? নাই চিনি নাপাওঁ। পাঞ্জাবী মানুহ এতিয়া মূৰত পাগুৰি মাৰাটো হিচাপেতো পাঞ্জাবী যেনে লাগে। কি হৈছে মানে পাঞ্জাবী এটা চিপ লৈ চিপ আলোৱাই ৰছী লৈ আলোৱাই আছে, কি দেখা পাইছে নাই। এটা আছে চাইডত। কি ইয়াৰ এইটো? এইটো ৰঙিয়া ৰেল ষ্টেচন 4 নম্বৰ। ইয়াতে কি কাম চলে? ইয়াতে ৰেগুৰ কাম চলে। ৰেগুৰ কেইটাৰ পৰা আপোনাৰ কেতিয়া দেখা পালে? 7টা বজাৰ পৰা পুলিচ আহিছে? পুলিচ আহিছে, মানুহ ভৰ্তি হৈছে 4-5 দিন। আচ্ছা, কি মানুহজন লাগে এইটো? পাঞ্জাবী। আমি ৰাতিপুৱা আমি ৰেড পইণ্টত আহোঁতে আমি দেখা পাওঁ মানে ইয়াতে মানুহ পাঞ্জাবী একজন TRCত ওলমি আছে। ওলমি থকা দেখা পাই আমি চালোঁ, ওচৰত গৈ পাকৰি মাৰি এই এটা কাপোৰ এক্সট্ৰা আছে, গলত লগোৱা কাপোৰ এক্সট্ৰা। আমি তাকে দেখা পাই পিনি ইয়াতে RPF আছে, ইয়াতে চব পুলিচ আছে। পুলিচ আহি পাইছে, আমাতকৈ আগতে আহিছে। আচ্ছা, ক'ৰ মানুহ? এইটো আমি চিনি নাপাওঁ। মানে RPFৰ মানুহ বোলে ইয়াতে ষ্টেচনত ঘূৰি ফুৰা বুলি দেখা পোৱা বুলি কয়, কিন্তু আমি দেখা নাই মানুহ। ক'ৰ মানুহ যেন লাগে? সেইটো মানুহটো পাঞ্জাৱৰে মানুহ হ'ব যেন লাগে, কিন্তু পাঞ্জাবীয়ে হয়, এইটো পাঞ্জাৱৰে হ'ব লাগে।